যোনটো কাম কৰোঁ সেই কামটো কৰি পেলাই মই ভাল পাব লাগিব। কালি যদি সেই কামটো কৰি মই ভাল নাপাওঁ, ৰাতিপুৱা চাকৰিলৈ যোৱাৰ লগে লগে মন যায় সেই চাকৰিটোলৈ আৰু মোৰ যাবলৈ মন নাই। যেনিবা তুমি কাৰোবাৰ প্ৰেছাৰত আহি সেই IITৰ পৰা পাছ কৰি সেই ইঞ্জিনিয়াৰজন হ'লা, কিন্তু তুমি আমেৰিকাত সেই টুকুৰা জেগালৈ গৈ হয়তো বহুত ডলাৰত টকা পইচা পাইছা, কিন্তু সেই ডলাৰখিনি এটা বয়সত গৈ পেলাই তোমাৰ কাৰণে মূল্য নাইকিয়া হৈছে। আমি জীৱনত সৰহসংখ্যক বস্তু অকল টকা পইচাৰে জুখিবলৈ চেষ্টা কৰোঁ। কিমান ডাঙৰ আমি ঘৰ এটাত থাকোঁ, কিমান ডাঙৰ গাড়ী চলাইছোঁ, কিমান টকা পইচা আমি অৰ্জন কৰিছোঁ, কিন্তু এটা বয়সত গৈ উপলব্ধি কৰিব যে সেইবোৰ বৰ বিশেষ ডাঙৰ কথা নহয়। যদি তোমাৰ ডাঙৰ ঘৰ এখন আছে, ডাঙৰ গাড়ী এখন আছে, বহুত টকা পইচা আছে, কাষতে থকা মানুহজনে অত্যন্ত দুখ পাই আছে, তেওঁ দৰিদ্ৰতাত তেওঁ ভুগিবলগীয়া হৈছে, তেওঁৰ ল'ৰাটোক বা ছোৱালীজনীক স্কুলত পঢ়াব পৰা নাই, আৰু তেতিয়া যদি তোমাৰ সহায়ৰ হাত তুমি অকণমান আগবঢ়াবলৈ চেষ্টা নকৰা, তোমাৰ মনত যদি তেওঁলোকৰ বাবে তুমি কান্দি নুঠা, তেতিয়াহ'লে কিন্তু এই ডাঙৰ ঘৰ, এই ডাঙৰ গাড়ীৰ ইমান টকা পইচাৰ কোনো লাভ নাই। বুজিছানে নাই? টকা লাগিব, পইচা লাগিব, চহৰত লাগিব, লাইফত আগবাঢ়ি যাব লাগিব, হয়, কিন্তু সেইবোৰেই চব নহয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে মানৱতাবোধ। সেই মানৱতাবোধ সদায় জীয়াই ৰাখিবা, পৃথিৱীখন সুন্দৰ কৰি ৰাখিবা, আৰু নিজৰ জীৱনটো এনেধৰণে পৰিচালনা কৰিবা যাতে কাইলৈ তোমাৰ কিবা কামৰ কাৰণে বেলেগ এজনৰ মুখৰ পৰা নোলায়, মানে কাৰো অন্যায় নকৰিবা। সেইকেইটা কথা যদি মনত ৰাখা, ওপৰত থকাজনে, ঈশ্বৰক তুমি স্তুতি কৰা, আল্লাহ কৰা, যীশুখ্ৰীষ্টক কৰা, যাকে নকৰা, তেওঁ তোমাৰ প্ৰতি মেহেৰবান হ'ব, তোমাক আশীৰ্বাদ দিব। আৰু তুমি জীৱনত তেওঁৰ যদি আশীৰ্বাদ থাকে, অন্যায় যদি তুমি কৰা নাই কাৰো, তেতিয়াহ'লে কিন্তু তেওঁৰ যদি আশীৰ্বাদ থাকে, তুমি জীৱনত সদায় উন্নতি কৰিবা। আৰু তেওঁৰ যদি ঠগিছোঁ বুলি এজন মানুহক হয়তো তুমি ঠগিব পাৰা, ওপৰত থকাজনক কিন্তু ঠগিব নোৱাৰা। তেওঁক কোনোবা এদিন নহয় কোনোবা এদিন লগ পাবই লাগিব, আৰু এই জীৱনতে আমি তেওঁক লগ পাই যাম। সেইকাৰণে ওপৰত থকাজনক কেতিয়াও নঠগিবা। কিবা এটা বেয়া কাম কৰাৰ আগতে এবাৰ তেওঁলৈ আৰু নিজৰ মা দেউতালৈ মনত পেলাই চাবা, আজি এইটো কাম যে মই কৰিছোঁ, এইটো কাম কৰাৰ বাবে মোৰ মা দেউতাই মনত আঘাত পাব নেকি? হয় নহয়? তো তেনেকুৱা ধৰণৰ একো কাম নকৰিবা যোনটো কাম কৰিলে মা দেউতাই মনত আঘাত পায়, বা ওপৰত থকাজনৰ আগত তোমাৰ চকুটো তললৈ হৈ যায়। সেইটোৱে হৈছে এজন ভাল নাগৰিকৰ চিনাকি। আৰু মোৰ দৃঢ় বিশ্বাস যে তোমালোকে নেচাৰ কেম্পটো আজি এটেণ্ড কৰাৰ পিছত তোমালোকে সুনাগৰিকটো আছিলাই, আৰু বহুখিনি কথা শিকি এজন সুনাগৰিক হ'বলৈ তোমালোকক সহায় কৰিব। অল দ্য বেষ্ট।